অসম গৰিয়া পৰিষদ উদ্যোগত সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত 1000 শিল্পী আৰু সাধাৰণ ৰাইজৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত একেলগে মোৰ মনত ভিনপৰ নাই অ আল্লাহ ভিনপৰ নাই এই জিকিৰটি গাই আমি অসম অভিলেখ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। অসম অভিলেখ চেষ্টা কৰাৰ সময়ত যিসকল ব্যক্তি উপস্থিত তেখেতক আমি অসম গৰিয়া পৰিষদৰ পৰা ধন্যবাদ জনাইছোঁ। অনাগত দিনত আমি বিশ্ব দৰবাৰত জিকিৰক প্ৰতিষ্ঠা কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ। এই চেষ্টা আমি অকলেই নহ'ব, অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীয়ে লগ লাগি এই কাম কৰিব লাগিব। লগতে আমাক সহযোগ কৰিব অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগত আমি যোগাযোগ কৰি আছোঁ। তেখেতসকলে আমাক আশ্বাস দিছে কম দিনৰ ভিতৰতে জিকিৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম বুলি আমি ভাবিছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীসকল, প্ৰধানমন্ত্ৰীসকলেও আমাৰ কথা ভাবি আছে বুলি আমি গৰিয়া অসম গৰিয়া পৰিষদৰ উদ্যোগত যি অনুষ্ঠান কৰিছে এই অনুষ্ঠানটো এটা আৰম্ভণিহে। এইটো এটা আৰম্ভণি। অসমৰ ভূমিপুত্ৰ গৰিয়ামৰীয়াক এই খিলঞ্জীয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়া ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলৰ যি সংস্কৃতি বিলুপ্ত হ'বৰ পথত, এই সময়ছোৱাত আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা আমি ধৰি ৰাখিবৰ কাৰণে এটা চেষ্টা অব্যাহত ৰাখিছিলোঁ। আৰু এই আৰম্ভণি আজিৰ পৰা হৈছে আৰু এই ইয়াতে শেষ নহয়, এই এটা গতিত দুৰ্বাৰ গতিত আমাৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ কাৰণে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। অনাগত দিনত আমি আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত যিবিলাক আমাৰ পৰম্পৰা আছে, সংস্কৃতি আছে, জিকিৰ জাৰিকে আদি কৰি বিয়ানাম, বিভিন্ন ধৰণৰ লোকগীত, লোক সংস্কৃতি, লোক পৰম্পৰা, আমি সেইবিলাক পুনৰ আমাৰ অসমৰ জাতীয় জীৱনলৈ ঘূৰাই আনি আমি সেইবিলাক মূল খুঁটিৰ লগত আমি একেলগে আগবাঢ়ি যাম বুলি সাংস্কৃতিকভাৱে আমি একেলগে আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিম। আজি গৰিয়া জাতীয় পৰিষদক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম গৰিয়া পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদৰ পৰা এনেকুৱা এটা সুন্দৰ অনুষ্ঠান কৰাৰ কাৰণে। আৰু এই অনুষ্ঠানটোত আমি সৰ্বত্ৰিক প্ৰকাৰে তেওঁলোকৰ লগত নৈতিক সমৰ্থন আছে। পৰৱৰ্তী দিনত আমি একেলগে এনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু কাম কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। তাকে অসমবাসীলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সকলোকে বিহুৰ অনাগত আহিবলগীয়া ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। যিটো কাম আজি 500 বছৰে আজান ফকীৰে জিকিৰ ৰচনা কৰিছিলে, ৰচনা কৰা আজি 500 বছৰ কালেই হ'ল। তথাপি এনেকুৱা এটা পৰিৱেশ আমি কোনোদিন দেখা নাছিলোঁ আৰু সেই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে আমি পুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ। অসম গৰিয়া পৰিষদে এই অনুষ্ঠানটোত আগবঢ়াই লৈ গৈছিলে আৰু আমি যথেষ্ট তাত সহায় কৰিছিলোঁ। নাজানো আমাৰ ভুল হৈছে নে ভাল হৈছে, আমি এই কথাটো গম নাপাওঁ। ভুল হ'লেহে ভাল হ'ব। কোনোবাই হয়তো ক'ব পাৰে যে ভুল হৈছে ভাল হৈছে, আমি ভাবিছোঁ আমাৰ ভুলেই হৈছে, ভুল হ'লেহে আমাৰ ভাল হ'ব। সেই চিন্তা চৰ্চা আগত ৰাখি অসমৰ নতুন প্ৰজন্মক খুব সোনকালে জিকিৰৰ জাৰিৰ প্ৰচাৰ প্ৰসাৰৰ যিটো মাধ্যম, আমি এই মাধ্যমেৰে আমি আৰম্ভ কৰিবলৈ আমি আজি এই 1000 শিল্পীৰে সৈতে আমি আৰম্ভ কৰা বুলি আমি ঘোষণা কৰিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি ইয়াতোকৈ আৰু প্ৰচেষ্টা ল'ম যাতে 1000 নহয় 5000 শিল্পীয়ে যাতে আমি গাব পাৰোঁ। এটা সময়ত গৈ আমি 50,000 শিল্পীও গাব পৰা আমি কিবা এটা কৰাৰ খুব সোনকালে সিদ্ধান্ত কৰিছোঁ আৰু সেইটোৱে হ'ব আমাৰ মোৰ মনত ভেদভাৱ নাই। আজান ফকীৰে দি যোৱা বাণী, শ্ৰীমন্ত শংকৰদেৱে দি যোৱা এখন সংস্কাৰৰ অসম, য'ত শংকৰ আজানৰ দেশ বুলি কোৱা হয়, আমি সেই সম্প্ৰীতিৰ মাজতে সম্প্ৰীতিৰ ভাতৃত্বৰ এনাজৰীয়ে সদায় বান্ধ খাই থাকিব খোজোঁ আৰু নতুন প্ৰজন্মকো আমি দেখুৱাই থৈ যাব খোজোঁ যে আমি একেটাল সমন্বয়ৰ জৰিৰে আমি বান্ধ খাই আছোঁ আৰু থাকিম।